জাষ্ট এনেকৈ বহিলোঁ আমি বয়িং 737 এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ। এতিয়া আমি টেক অফ কৰিব লৈছোঁ ধুনীয়াকৈ আৰু চাওক ৱাও। তো হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং সকলোকে। আৰু মই আছোঁ একদম মাটিৰ তলত মানে 1000 লাইটছ মেট্ৰ' চেন্নাই। আৰু মোৰ মেট্ৰ'খন আহি পালে যেতিয়া যাম এয়াৰপৰ্ট। তো এয়াৰপৰ্টৰ পৰা একদম গুৱাহাটীলৈকে যাম আমি। তো আপোনালোকক দেখুৱাই আছোঁ। তো বহিলোঁ এনেকৈ 1000 লাইটছ মেট্ৰ'ত আৰু এতিয়া মোৰ লগত আছে আৰ্মি। তো এতিয়া গৈ আছোঁ ধুনীয়াকৈ। তো দেখুৱাই আছোঁ আপোনালোকক। তো এনেকৈ আমি ভালেকেইটা মাটিৰ তলত মেট্ৰ' ৰেলৱে ষ্টেচন পাৰ কৰি আহি চাইদাপেট মেট্ৰ' ৰেলৱে ষ্টেচন পাৰ কৰাৰ পিছত ধুনীয়াকৈ আমি বাহিৰলৈ ওলাই আহিলোঁ। তো ৱাও। তো জাষ্ট এনেকৈ মেট্ৰ'ৰ পৰা নামিলোঁ। মেট্ৰ'ৰ পৰা নামিয়ে আমি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এইটো চাব পাৰিছে আপোনালোকে ধুনীয়াকৈ। ইণ্টাৰনেশ্যনেল আৰু ডমেষ্টিক টাৰ্মিনেল। আমাক যাব লাগিব টাৰ্মিনেল 4। তো আমি এতিয়া গৈ আছোঁ ধুনীয়াকৈ এনেকৈ। তো এনেকৈ সোমাই আহিলোঁ এয়াৰপৰ্টৰ ভিতৰত ধুনীয়াকৈ। আৰু এতিয়া আমি বৰ্ডিং পাছ ল'বলৈ গৈ আছোঁ। তো লাগেজটো জমা কৰিব লাগিব। তো দেখুৱাই আছোঁ আপোনালোকক। আৰু চাওক ৱাও কি ধুনীয়া এয়াৰপৰ্ট। এইফালে আছে আৰ্মি। ৱাও। তো এয়া আমি এনেকৈ ভিতৰলৈ সোমাই আহিলোঁ, বৰ্ডিং পাছ ল'লোঁ আৰু চেক কৰিলোঁ, লাগেজ জমা কৰিলোঁ। আৰু এতিয়া আমি গেট নাম্বাৰ 18ত ৰখি আছোঁ ধুনীয়াকৈ। আৰু এইফালে চাওক ধুনীয়াকৈ দেখি আছোঁ, চাই আছোঁ ধুনীয়াকৈ। ৱাও লেণ্ডিং হৈ আছে, টেক অফ হৈ আছে। এইখন চাব পাইছে, এইখন ভিস্তাৰা হয়। এইখন এয়াৰ ইণ্ডিয়া, এইখন হৈছে কৰেণ্ডম এয়াৰ। আৰু এইফালে আছে ইণ্ডিগ' চিণ্ডিগ' কিবা কিবি মানে টেক অফৰ কাৰণে পূৰা ৰেডি একদম পাৰে। আৰু এয়া আমি আছোঁ। জাষ্ট আমাৰ ফ্লাইটখন 18 নম্বৰ গেটৰ পৰা 131 গেট নাম্বাৰত আমাৰ এনাউন্স হ'ল। তো এতিয়া জাষ্ট আমি আহিলোঁ আৰু এতিয়া আমি ৰখি আছোঁ এনেকৈ ধুনীয়াকৈ যাম এতিয়া আমি। তো দেখুৱাই আছোঁ আপোনালোকক। গেট নাম্বাৰ 131ৰ পৰা আকৌ চেঞ্জ কৰি দিলে। এতিয়া গেট নাম্বাৰ 17ত আহিলোঁ চাওক। জাষ্ট আমি এতিয়া ৰেডি উঠিবৰ কাৰণে। এইখন আছিল আমাৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বয়িং 737। তো দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব আপোনালোকে ধুনীয়াকৈ। জাষ্ট এনেকৈ বহিলোঁ আমি বয়িং 737 এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ। এইফালে আছে আৰ্মি। নমস্কাৰ। এইফালে চাব পাৰিছে উইংছখন। জাষ্ট এতিয়া আমি টেক অফ কৰিব লৈছোঁ ধুনীয়াকৈ। আৰু চাওক ৱাও। আৰু এইটোৱে আছিল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ৱাছৰুমটো চাওক ৱাও। তো জাষ্ট আমাৰ ফ্লাইটখন এতিয়া লেণ্ডিং হ'ব আৰু তললৈ নামি আছে লাহে লাহে ধুনীয়াকৈ। ৱাও।
জাষ্ট আমাৰ ফ্লাইটখন লেণ্ডিং হ'ল আৰু এতিয়া আমি নামিবৰ কাৰণে পূৰা ৰেডি আৰু এতিয়া ৰানৱেৰ পৰা ধুনীয়াকৈ লৈ গৈ আছে টাৰ্মিনেলত জাষ্ট আমাৰ ফ্লাইটখন এনেকৈ লেণ্ডিং কৰিলে আৰু ধুনীয়াকৈ আমি নামিলোঁ আৰু চাওক ৱাও আৰু এয়া চাওক বয়িং 737 ইফালে আছে আমি বয়িং 737খনত আহিলোঁ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ইফালে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লাগি আছে ৱাও তো এনেকৈ লাগেজখিনি ল'বৰ কাৰণে সকলোৱে ৰেডি হৈ আছে ইয়াত ধুনীয়াকৈ মোৰখনো অহা নাই মই ৰখি আছোঁ ইয়াতে ধুনীয়াকৈ এনেকৈ আহি যাব তো লাগেজটো লৈ পেলাই সোনকালে যাব লাগিব তো এনেকৈ লাগেজখিনি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া ওলাই আছোঁ বাহিৰত আৰ্মি এইফালে চাই দিয়ক এবাৰ তো ওলালোঁ এনেকৈ এয়াৰপৰ্টৰ পৰা বাহিৰত ধুনীয়াকৈ এইফালে আৰ্মি আছে ধুনীয়াকৈ আহি পালোঁ ফাইনেলি আমি গুৱাহাটী আৰু তো এইখিনি আছিল আজিৰ কাৰণে ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি আৰু মোৰ এটা ক'ব লগা আছে আপোনালোকক ভিডিঅ'টো যদি কিবা ভুল হয় তেনেহ'লে আপোনালোকে ক্ষমা কৰি দিব তো আজিৰ কাৰণে ছাবস্ক্ৰাইব বাই বাই ৱাও